উত্তৰ প্ৰদেশৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত য'ত আপোনালোকে এখন স্কৰপিঅ' গাড়ী দেখিছে গাড়ীখন এয়া দেখিব উত্তৰ প্ৰদেশৰ গাড়ী নাম্বাৰ আৰু এই যে ব্যক্তিজন দেখিছে এৰ পকেটত এটা পিস্তল আছে দেখিছেনে এটা পিস্তল ভৰাই থৈছে আৰু হাতত খুৰাৰ বটল আৰু মাজ ৰাস্তাত কেউপিনে বিভিন্ন লোক অহা যোৱা কৰি আছে ইয়াৰ এটা গ্ৰুপে মাজ ৰাস্তাত খুৰা সেৱন কৰি আছে এই ব্যক্তিজন চাওক পিস্তলটা পকেটত ভৰাই ৰাখিছে এয়া চাওক এটা পিস্তল হাতত এয়া খুৰাৰ কেন এয়া যোগীৰ উত্তৰ প্ৰদেশ বুলি ভিডিঅ'টো ভাইৰেল হৈ পৰিছে সমালোচিত হৈছে ইয়াৰ পিছতেই যে ৰাম ৰাজ্য উত্তৰ প্ৰদেশত এয়া কেনেকৈ সম্ভৱ এই ভিডিঅ'টো বৰ্তমান ভাইৰেল হৈ পৰিছে আৰু চিন্তনীয় ভিডিঅ' যথেষ্ট যে কেনেকৈ সম্ভৱ হৈছে কোন হয় এজন ব্যক্তি কেনেকৈ ইমান অপেনলি ইমান মুকলিকৈ পিস্তল দেখুৱাই এয়া বেল্টৰ খোচনিত এটা ৰিভলভাৰ ভৰাই ৰাখিছে এটা গেং আছে তাত এয়া ৰিভলভাৰটো আমি দেখুৱাইছোঁ খুৰাৰ বটল তিনিজন ব্যক্তি আছে হাঁহি মাতি কথা পাতিছে আৰু কাষেদি বিভিন্নজন লোক অহা যোৱা কৰি আছে চাওক গাড়ী চলি আছে এখন ফ্লাইঅভাৰ আমি দেখুৱাইছোঁ আপোনালোকক এখন ফ্লাইঅভাৰৰ তলত এয়া এই দৃশ্যটো এখন ফ্লাইঅভাৰৰ তলৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এয়া মুকলিকৈ খুৰা সেৱন কৰিছে কোনো বাধা দিয়া নাই কাষেদি বিভিন্ন লোক অহা যোৱা কৰি আছে মটৰচাইকেল গৈ আছে বিভিন্নজন এয়া ইফালে অহা যোৱা কৰি আছে বিভিন্ন লোকে আপোনালোকে মন কৰিব কাকো কেয়াৰ কৰা নাই কাকো ভ্ৰূক্ষেপ কৰা নাই কোনেও কেৱল নিজৰ মাজতে মজগুল অসমত যদি এই ঘটনা হ'লহেঁতেন ইমান দিনে হুলস্থুল লাগিলহেঁতেন এই দৃশ্যটো প্ৰকৃততে কি হৈছে কি কথা পাতিছে একজেক্টলি কোনখিনি জেগাৰ সেয়া জানিব পৰা হোৱা নাই গাড়ীখনৰ নম্বৰটো আপোনালোকে চাওক গাড়ীখনৰ নম্বৰ ইউপি উত্তৰ প্ৰদেশৰ গাড়ী এখন স্কৰপিঅ' এনেদৰে খুৰা সেৱন কৰিছে দেখি আপোনাৰ লাগিব যে এওঁলোক কোনোবা ৰেষ্টুৰেণ্টতে বহি আছে এয়া যোগীৰ ৰাম ৰাজ্যৰ দৃশ্য বুলি সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে